আজি আমি পার্সেন্টেজ আলোচনা কৰিম। পার্সেন্টেজ মানে হল ধৰক যিকোনো বস্তু এটা বা ভ্যালু এটাক সদায় 100% বুলি বিবেচনা কৰিব লাগে। যেনে 1000ৰ আপুনি 10% ওলাব, তেলে 1000ৰ 10% কিমান হ'ব? 100। 1000ৰ 20% কিমান হ'ব? 200। ঠিক একেদৰে মানে 500ৰ আপুনি 10% ওলাব পাৰিব, 20% ওলাব পাৰিব, 30% ওলাব পাৰিব। মানে যিকোনো এটা বস্তু বা ভ্যালুক সদায় 100% বুলি বিবেচনা কৰিব লাগে, তাৰ পৰাই মানে পার্সেন্টেজবোৰ উলিয়াব পাৰি। ঠিক আছে, এতিয়া চাওক পার্সেন্টেজ মানে 100ৰ ভিতৰত লাভ কৰা নম্বৰ। আপুনি 100ৰ ভিতৰত কিমান লাভ কৰে সেইটোক মানে পার্সেন্টেজ হিচাপত মানে দেখুৱাই হয়। ঠিক আছে, তে যেনে আছে কোন এটা বস্তু বা ভ্যালু এটাক কোন এটা বস্তু বা ভ্যালু এটাক সদায় 100% বুলি ধৰিব লাগে। সদায় বস্তু এটাক 100% হে ধৰিব লাগে, যে 200% বুলি ধৰিম, 300% বুলি ধৰিম, তেনেকুৱা নহব। ঠিক আছে, যিকোনো বস্তু এটা বা ভ্যালু এটাক আপুনি সদায় 100% হে ধৰিব লাগিব। ম্যাক্সিমাম মানে বস্তু এটা 100% হে হ'ব পাৰে। ঠিক আছে, তাৰ পিছত কি হয়, পার্সেন্টেজ চিহ্ন দেখা পালে তলত 100 আছে বুলি মনত ৰাখিব। যদি পার্সেন্টেজ চিহ্ন দেখা পায়, যেনে 5% এনেকে থাকিল, এই পার্সেন্টেজ মানে কি? পার্সেন্টেজ মানে 100। পার্সেন্টেজ মানে পার্সেন্টেজ আছে মানে তাতে 100 আছে, মানে এই 5% যে পাইছে 100ত 5 পাই আছে, মানে ই 5/100 মানে 100ত 5 পাই আছে, 5/100 মানে। ঠিক আছে, মানে 100ত 5 পাই আছে। যদি ধৰক 6% দিয়া থাকিল তেতিয়াহলে কি হ'ব? 6/100 মানে ই 100ত 6 পাই আছে, সেইটো বুজায়। পার্সেন্টেজ চিহ্ন মানে 100 আছে। ঠিক আছে, তলত 100 আছে। তে চাওক পার্সেন্টেজ চিহ্ন উঠাই দিয়াৰ লগে লগে তলত 100 আহে, মানে পার্সেন্টেজ দেখা পাব, মানে আপুনি ভাবিব যে তাতে 100 আছে তলত। ঠিক আছে, যেনে ইয়াতে 25%, তেতিয়াহলে 25 পার্সেন্টেজ মানে কি? তলত 100 আছে, পার্সেন্টেজ চিহ্ন উঠাই দিলো 100 হল, তেতিয়াহলে 25 গুণ 25, 25 4 জাৰ 100, তে কিমান হ'ব? 1/4। ঠিক আছে, যদি ধৰক 50% থাকে তেতিয়া কিমান হ'ব? 50 পার্সেন্টেজ মানে ডিভাইডেড বাই 100, ডিভাইডেড বাই 100 বহাই দিয়ক, তে 50 গুণ 50, 52 জাৰ 100, তে কিমান হ'ব? 1/2। ঠিক আছে, আৰু ধৰক ইয়াতে 30% থাকিল তেতিয়াহলে কিমান হ'ব? 30 ডিভাইডেড বাই 100, তে 0 কাটা 3/10 এনেকুৱা হ'ব। বা আপুনি এনেকে কৰিব পাৰে, ধৰক ইয়াতে 60% থাকিল। ঠিক আছে, 60% 60 ইনটু 1/100 লিখিব পাৰে, এনেকেও লিখিব পাৰে। এনেকে লেখা আৰু এনেকে লেখা ঠিক একে, মানে 60 ডিভাইডেড বাই 100, কিন্তু কি ডিফারেন্স আছে চাওক। 61 জাৰ 60, তে 60/100। ঠিক আছে, 61 জাৰ 60 এইটো যাওক, 61 জাৰ কিমান হ'ব? 60 ডিভাইডেড বাই তলত কি আছে? 100 আছে, তে এনেকে লিখিব পাৰি 60 ইনটু 1/100। যিকোনো বস্তু এটাক মানে এনেকে মানে লিখিব পাৰি, কেতিয়াবা প্ৰয়োজন হয় লেখাৰ কাৰণে, সেইকাৰণে এইটো জানি থব, মানে এনেকে যে লিখিব পাৰি। ঠিক আছে, ফ্ৰেকশন টু পার্সেন্টেজ মানে ভগ্নাংশৰ পৰা শতাংশলৈ কেনেকে নিয়ে। এতিয়া ভগ্নাংশ এটা দিয়া আছে, ভগ্নাংশত কি থাকে? লব আৰু হৰ থাকে। সব এতে যে 3/5 আছে, এতে কি হয়? লব আৰু হৰ। এইটো কি হয়? লব। এইটো কি হয়? হৰ। এইটো নমিনেটৰ, এইটো কি হয়? নমিনেটৰ। নমিনেটৰ, নমিনেটৰ মানে লব, আৰু ডিনমিনেটৰ মানে হৰ, ডিনমিনেটৰ। ঠিক আছে, ভগ্নাংশ এটাত লব আৰু হৰ থাকে, ওপৰতটোক লব বোলে আৰু তলতটোক হৰ বোলে। ওপৰটো ইংলিছত নমিনেটৰ বোলে আৰু তলতটোক ডিনমিনেটৰ বোলে। ঠিক আছে, তে কথা হল যে ভগ্নাংশ এটাক মানে ভগ্নাংশৰ পৰা শতাংশলৈ ল'ব লাগে। শতাংশ মানে কি হয়? যিকোনো বস্তু এটাৰ কি হয়? 100% থাকে। ঠিক আছে, আমি পার্সেন্টেজত মানে ল'ব হলে, পার্সেন্টেজত যদি ল'ব হয় আমি সেইটো মানে 100ত দি মাল্টিপ্লাই কৰিব লাগিব। ঠিক আছে, কাৰণ যিকোনো বস্তু এটাৰ 100% থাকে। ঠিক আছে, এতিয়া এইটো 3/5 এটা ভগ্নাংশ আছে, 3/5 এটা ফ্ৰেকশন আছে। ফ্ৰেকশন মানে ভগ্নাংশ। যদি আমি 3/5ক মানে শতাংশলৈ ল'ব লাগে, তেতিয়াহলে 3/5 ইনটু আমি 100% কৰিম, কাৰণ এইটো ভগ্নাংশত আমি শতাংশ লৈ ল'ম, মানে 3/5 টো 100ৰ কিমান পার্সেন্ট হয় সেইটো আমি উলিয়াম। ঠিক আছে, কাৰণ যিকোনো বস্তু এটাৰ 100% থাকে, গতিকে এইটো 3/5 টো মানে 100ৰ আমি কিমান পার্সেন্ট পাম সেইটো উলাব হলে 100 টো মাল্টিপ্লাই কৰিব লাগে। চাওক, তো 5 দি 100 কেইবাৰ যায়? 20 বাৰ, তেতিয়াহলে 3 20 গুণ কিমান হ'ব? 60 হ'ব, 60%। আৰু এইটো কেনেকে ওলাব যে চাওক 5/3 টো যে যিকোনো বস্তু এটা ধৰক 5 টো 3টা ভাগ করছে। ঠিক আছে, যে 5 আছে ধৰক 1টা 2টা 3টা 4টা 5টা, যিকোনো বস্তু এইটো এটা 5টা ধৰক বস্তু ললো, ইয়াৰে 3টা এক পিনে আৰু 2টা এক পিনে। 5টাক যদি 100 হয়, যদি ধৰক 5টা 5ত যদি 100 হয়, যদি ধৰক 5ত 100 হয়, তে 1ত কিমান হ'ব? তে 100 ডিভাইডেড বাই 5 হয়,
গতিকে কি হ'ব 1 ত 20 হয় এটাত 20 কৰি পৰি আছে তেতিয়া এটাত যদি 20 হয় এটো সব 20 ইয়াতে 20 ইয়াতে 20 তে কিমান হ'ব 20 40 40 টু 60 হ'ব আৰু ইয়াতে কিমান হ'ব 20 আৰু ইয়াতে 20 তে ইয়াতে কিমান হ'ব 40 হ'ব ঠিক একেদৰে 5/3 মানে কি হয় 5 ৰ 3 ভাগ মানে কি হয় 60% এইটো যদি এইটো আমি ধৰক আমাৰ নরমাল একদম যেটো একদম বেসিক যেটো আমাৰ নলেজ হেইটোৰ ফালৰ পৰা যদি আমি এনেকে চাব যাও তেতিয়া হলে আমি এটো 60% পাও আৰু যদি ধৰক আমি এডভান্স লেভেলত কৰিব লাগে মানে ফ্ৰেকশনৰ পৰা যদি আমি পার্সেন্টেজত কনভার্ট কৰিব লাগে তেতিয়া হলে এটো 100% মাল্টিপ্লাই কৰি আমি কৰিম যদি 3/5 হয় তেতিয়া হলে আমি 100 পূৰণ কৰি দিলে 60% পাও আৰু বেসিক একদম আমাৰ বেসিক নলেজত যদি আমি কৰো তেতিয়া হলে এনেকে পাম ঠিক আছে তে বেলেগ এটা লৈ চাও বুলক যদি সক 2/5 ঠিক আছে এতে 2/5 আছে এই 2/5 ক যদি পার্সেন্টেজ লৈ লব লাগে তেতিয়া হলে কি আমি 100% পূৰণ কৰিম ঠিক আছে তে 5 20 গুণ 100 2 20 গুণ কিমান হ'ব 40 মানে 2/5 ৰ মানে পার্সেন্টেজত কনভার্ট কৰিলে 40% হয় এইটো সক 1 2 3 4 5 5 ৰ এটা 20 কৰি হলে এইটো 20 এইটো 20 এইটো 20 এইটো 20 মানে তলত কিমান আছে 5 5ক মানে যিকোনো বস্তু এটা 100% হয় ঠিক আছে যিকোনো বস্তু এটা 100% কৰিব লাগিব এই 5টা মিলি 100 হ'ব লাগিব এই 5টা যে আমি আজ দিছো এই 5টা মিলি 100% হ'ব লাগিব গতিকে এটাত কিমান কে ললে আমাৰ 100 হ'ব এটাত 20 কৰিলে 100 হ'ব 20 40 60 80 100 ঠিক আছে যদি আমি এটাত ধৰক 25 কৰি লও কিমান হ'ব চাব 25 25 25 25 25 ঠিক আছে এতে 25 25 50 75 100 125 125 125 হ'ব জানো যিকোনো বস্তু এটাৰ 125% হ'ব পাৰে জানো নোৱাৰে যিকোনো বস্তু এটাৰ 100% হ'ব লাগিব যিকোনো বস্তু বা ভ্যালু এটাৰ 100% হ'ব লাগে সেইভাবে ইয়াতে কিমান হ'ব এটা ঘৰত এটা মানে আসত 20 কৰি হয় ঠিক আছে এটা আসত 20 কৰি হয় যিহেতু আমাৰ দুটা লাগে 5ৰ মানে আমি দুই ভাগ লম তেতিয়া হলে 20 আৰু 20 কিমান হয় 40% হয় 40 হয় আৰু ইয়াতে কিমান হ'ব 60 হ'ব যদি ইয়াতে ধৰক 3/5 যদি হলা হয় তেতিয়া হলে কি হলা হয় 60 কাৰণ তিনটা ললে কিমান হ'ব 60 আৰু যদি 4/5 যদি হলা হয় তেতিয়া হলে কিমান হ'ব 80 যদি আমি চাৰিটা লও তেতিয়া হলে কি হ'ব 80 হ'ব কাৰণ এটা 20 কৰি হলে চাৰিটাত ললে কিমান হ'ব 80 হ'ব ঠিক আছে আৰু ইয়াতে যদি এটা ধৰক থাকে যে 2/8 ঠিক আছে 2/8 ক 2/8 ফ্র্যাকশন টুক আমি পার্সেন্টেজত লব লাগে তেতিয়া হলে আমি 100% পূরণ কৰিম 100% পূরণ কৰিলে তে কিমান হ'ব 4 2 গুণ 8 ইয়াতে 4 25 গুণ 100 তাৰ পিছত এই দুই দি ক্যান্সেল কৰিলে কিমান হ'ব 25% ঠিক আছে এইটো সক যদি আমি 8টা আজ লও 1 2 3 4 5 6 7 8 ঠিক আছে এটাত কিমান কৰি পৰিলে মানে হ'ব এটা 12.5 কৰিলে হ'ব সম ঠিক আছে 12.5 12.5 12.5 ইয়াতে 12.5 ইয়াতে 12.5 ইয়াতে 12.5 ইয়াতে কি হয় 12.5 যদি 12.5 এটো 8টা আছে 8 পূরণ কৰক 100 হৈ যাব 8 5 গুণ 40 ৰ 0 হাতত 4 যাব 8 2 গুণ 16 16 4 20 ৰ 0 হাতত 2 8 গুণ 8 8 2 10 ঠিক আছে দশমিক একগৰ পিছত আছে গতিকে ইয়াতে দশমিক একগৰ আগত দিয়ক মানে 100 ঠিক আছে যদি এটা 12.5 কে হয়তে 8টাত 100 হ'ব যেহেতু আমাক 2/8 লাগে মানে 8ৰ দুটা ভাগ লাগে ঠিক আছে 8ৰ আমি দুটা ভাগ লম এটো দুটা ভাগ লম 12.5 আৰু 12.5 যোগ কৰিলে কিমান হ'ব চাওক 5 5 10 ৰ 0 হাতত 1 2 2 4 1 5 তাৰ পিছত ইয়াতে কিমান হ'ব 1 1 2 দশমিক আছে দশমিক মানে 25 এইটো 25% আমি তো পাইছো ঠিক আছে এতিয়া আমি সাম পার্সেন্টেজ টু ডেসিমেল শতাংশৰ পৰা দশমিকলৈ যদি ধৰক কোন এটা বস্তু পার্সেন্টেজত দিয়া থাকে হেতু আমি ডেসিমেললৈ কেনেকৈ কনভার্ট কৰিম তে সব 33% দিয়া আছে ঠিক আছে 33 লিখিলো পার্সেন্টেজ দেখাৰ লগে লগে যদি আমি পার্সেন্টেজ সিম্বলটো উঠাই দিব লাগে তেতিয়া হলে আমি তলত 100 বহাব লাগিব ঠিক আছে মানে পার্সেন্টেজ দেখাৰ পোৱাৰ লগে লগে আপোনাৰ মনত আহিব লাগিব যে ইয়াতে 100 আছে মানে তলত 100 আছে পার্সেন্টেজ সিম্বল আছে মানে তলত 100 আছে মানে 1/100 হয় ঠিক আছে গতিকে 33% উঠাই দিয়াৰ লগে লগে সিম্বল উঠাই দিয়াৰ লগে লগে তলত 100 বহি যাব ঠিক আছে যেহেতু দুটা শূন্য আছে এটা শূন্যৰ কাৰণে এক গৰ আগত দশমিক দুটা শূন্যৰ কাৰণে দুই গৰ আগত দশমিক এই শূন্যৰ কাৰণে এই তিনিৰ আগত দশমিক এই শূন্যৰ আগত কাৰণে এইটো মানে এটা শূন্যৰ কাৰণে এক গৰ আগত দশমিক দুটা শূন্যৰ কাৰণে দুই গৰ আগত দশমিক হ'ব ঠিক আছে এইটো চাওক 3 3 এইটো শূন্যৰ কাৰণে এইটো 3 এইটো শূন্যৰ কাৰণে এইটো 3 তাৰ আগত এটা দশমিক বহি যাব ঠিক আছে মানে 0.33
গতিকে পয়েন্টৰ আগত আমি এটা 0 বহাই দিব পাৰোঁ 0.33 হ'ব ঠিক আছে ইয়াতে যদি আমাৰ 45 থাকে 45% আমি ডেসিমেললৈ কনভাৰ্ট কৰিব লাগে তেতিয়া কি হ'ব 45 ডিভাইডেড বাই কিমান হ'ব পার্সেন্টেজ উঠাৰ লগে লগে তলত আমি 100 বহাম গতিকে চাব ইয়াতে এই শূন্যৰ কাৰণে এই 5 হ'ব এই শূন্যৰ কাৰণে এই 4 হ'ব মানে দুটা শূন্যৰ কাৰণে দুই ঘৰ আগত দশমিক দুটা শূন্য আছে এক ঘৰ দুই ঘৰ মানে 45 ৰ আগত দশমিক বহিব কাৰণ কিয় এইটো শূন্যৰ কাৰণে এইটো 5 এইটো শূন্যৰ কাৰণে এইটো 4 মানে দুটা শূন্য আছে গতিকে দুই ঘৰ আগত দশমিক এক ঘৰ দুই ঘৰ ঠিক আছে গতিকে দশমিকৰ আগত এটা আমি 0 বহাব পাৰো ঠিক আছে এতিয়া যদি থাকে 7 ডিভাইডেড বাই 7% ধৰক ঠিক আছে 7 এইটো 7% ঠিক আছে এতিয়া আমি কি হ'ব 7% উঠালে 100 বহিব গতিকে তে সক দুটা শূন্য আছে গতিকে দুই ঘৰ আগত দশমিক ইয়াতে এটা সংখ্যা আছে দুই ঘৰ আগত দশমিক বহিব কাৰণ এইটো 7 ঠিক আছে গতিকে আর এটা যদি দুটা সংখ্যা নাই ইপিনে দুই ঘৰ আগত দশমিক বহিব যদি নাই তথাপিও আমি তেতিয়া হলে যদি নাথাকে তেতিয়া হলে আমি 0 বহাই দিম এটা আগত ঠিক আছে এটো এটা ঘৰ হ'ব দুটা ঘৰ হ'ব মানে দুই ঘৰ আগত দশমিক হলে শূন্য ঠিক আছে এটো কেনেকৈ হল সক এইটো দুটা শূন্য আছে যিমানটা শূন্য থাকিব হিমান ঘৰ আগত দশমিক বহিব ইয়াতে দুটা শূন্য আছে গতিকে দুই ঘৰ আগত দশমিক বহিব কিন্তু ইয়াতে দুটা সংখ্যা আছে জানো দুই ঘৰ আগত দশমিক বহিব হলে ইয়াতে দুটা সংখ্যা লাগিব যেহেতু ইয়াতে দুটা সংখ্যা নাই এটা সংখ্যা আছে 7 গতিকে আর এটা সংখ্যা নাই গতিকে আমি শূন্য এটা এডিশনাল এক্সট্রা আমি নিজৰ ফালৰ পৰা বহাই দিম কিয় বহাই দিম কাৰণ তলত দুটা শূন্য আছে দুই ঘৰ আগত দশমিক বহিব গতিকে ইয়াতে যদিও মানে সংখ্যা নাই গতিকে আমি যদি সংখ্যা নাথাকে এটা আমি শূন্য বহাই দিম ঠিক আছে 7 আছে শূন্য আছে তাৰ পিছত দুটা সংখ্যা আছে দুটা শূন্য আছে দুটা সংখ্যাৰ আগত দশমিক এইটো 70 এটা দশমিক দিছো এই শূন্যটো আমি এটো বহালে হ'ব নবহালে হ'ব এইটো দশমিক যাতে দেখা পায় মানে দশমিকৰ যাতে সৌন্দৰ্যটো আহে মানে দশমিক যে আছে এইটো যাতে দেখা পায় তাৰ কাৰণেহে এই 0টো বহাইছো এই 0ৰ ভ্যালুলেস ঠিক আছে এই 0টো আপুনি লেখিলেও হ'ব নেলেখিলেও হ'ব কিন্তু এই 0 ভ্যালুলেস নহয় এই 0 বহাব লাগিব যদি এই 0টো নবহাই তেতিয়ালে দশমিকৰ মানে দশমিকলৈ লোৱাটো নহব মানে আপোনাৰ কিন্তু এই 0টো নবহালে আপোনাৰ হ'ব এই 0 ভ্যালুলেস কিন্তু এইটো 0 ভ্যালুলেস নহয় ঠিক আছে এতিয়া যদি ধৰক 4% থাকে ঠিক আছে 4% তেতিয়া কিমান হ'ব 4 ডিভাইডেড বাই কিমান হ'ব 100 ইয়াতে দুটা শূন্য আছে যিমানটা শূন্য থাকিব হিমান ঘৰ আগত দশমিক বহিব ঠিক আছে যেহেতু দুটা শূন্য আছে সেই কাৰণে দুই ঘৰ আগত দশমিক বহিব তা 4 এটা সংখ্যা আছে অলৰেডি আর এটা সংখ্যা নাই গতিকে যদি নাথাকে আমি শূন্য এটা আগত বহাম শূন্যটো এই বুলি পিছত বহাব নৰে শূন্যটো আগত বহাব লাগিব কাৰণ দশমিকটো আগুৱাই যায় 5 ৰ পৰা আগুৱাই যায় মানে ৰাইট সাইডৰ পৰা লেফট সাইডলৈ যায় from right to left ঠিক আছে তে 4 আছে এটা শূন্য দিলু গতিকে ইয়াতে আমি এটা দশমিক বহাই দিম ঠিক আছে ইয়াতে এটা দশমিক বহাই দিম কাৰণ দুটা শূন্য আছে গতিকে দুই ঘৰ আগত দশমিক 4 শূন্যৰ আগত মানে এটা দশমিক বহি গল এতিয়া সক যদি পার্সেন্টেজৰ পৰা ৰেশিওত লব দে মানে শতাংশৰ পৰা অনুপাতলৈ লব দিয়া তে 40% দিয়া আছে তে পার্সেন্টেজ আছে মানে ডিভাইডেড বাই 100 বহিব তে 40 ডিভাইডেড বাই 100 লিখিলো শূন্য শূন্য ক্যান্সেল কৰিলো এতিয়া 4 2 দি দুইবাৰ যায় 4 10ক 2 দি 5 বাৰ যায় তে 2 ডিভাইডেড বাই 5 থাকিল গতিকে 2 ডিভাইডেড বাই 2 is to বনাই দিয়ক is to 5 হল 2 is to 5 মানে 2 রেশিও 5 মানে 2 অনুপাত 5 ঠিক আছে তে নোট সক ভগ্নাংশৰ লবটোক মানে নমিনেটৰটো ভগ্নাংশৰ লব কোনটো 2 বাই 5 ৰ এটো সক 2 বাই 5 ৰ কিমান হ'ব 2 বাই 5 এইটো কি হ'ব নমিনেটৰ এইটো কি হয় নমিনেটৰ মানে লব আৰু ডিনোমিনেটৰ মানে হৰ ডিনোমিনেটৰ মানে হর ঠিক আছে ভগ্নাংশৰ লবটোক মানে ভগ্নাংশৰ লব কি 2 এইটো 2 ভগ্নাংশৰ লবটোক আগত লিখি প্ৰথমতে ভগ্নাংশৰ লবটোক আগত লিখছো লিখি পিছত ৰেশিও সাইন দিছো পিছত ডিনোমিনেটৰটো লিখিলে অনুপাতত লিখা বুজায় প্ৰথমতে আপুনি যেটো ভগ্নাংশ পাব ঠিক আছে এইটো আমি 40% যেটো আছিল পার্সেন্টেজ উঠাই আমি 100 দিছো কাটাকাটি কৰাৰ পিছত 2 ডিভাইডেড বাই 5 পালো মানে 2 বাই 5 পালো সেই 2 বাই 5 ক নমিনেটৰ যেটো আছে লবটোক আগত লেখক লেখি কিনে এটা ৰেশিও সাইন দিয়ক ৰেশিও সাইন দিয়াৰ পিছত ডিনোমিনেটৰ লিখিলে এইটো অনুপাতত লিখা বুজায় হেতু নোটত লিখিছো ভগ্নাংশৰ লবটোক আগত লেখি ৰেশিও সাইন দি ডিনোমিনেটৰ লিখিলে অনুপাতত লিখা বুজায় তে সক আমি ৰেশিওৰ পৰা পার্সেন্টেজলৈ লব লাগে ৰেশিও টু পার্সেন্টেজ মানে অনুপাতৰ পৰা শতাংশলৈ লব লাগে এইটো এটা অনুপাত দিয়া আছে 3:5 ঠিক আছে অনুপাতক 2 বুলি কয় 3:5 গতিকে 3:5 ক আমি 3/5 লে লিখিব পাৰিম
মানে এইটো যেটো ইছটো আছে ৰেশিওটো মানে ডিভাইডেড বাই লিখিব পাৰি ঠিক আছে এইটো মনত ৰাখিব যে ৰেশিওটোক আমি ডিভাইডেড বাই লিখিব পাৰো ঠিক আছে 3:5 ক আমি 3/5 লৈ লিখিব পাৰো ঠিক আছে 3/5 লৈ লিখিলো তাৰ পিছত এইটো যেটো এতিয়া ভগ্নাংশটো আছে এটো আমি শতাংশ লৈ লিখিলম মানে যিকোনো বস্তু এটাক যদি আপুনি শতাংশ লৈ লব লাগে এইটোক 100% দি পূৰণ কৰিব লাগে কাৰণ যিকোনো বস্তু এটা 100% হয় হেইটো 20% নহয় 30% নহয় বা 200% নহয় যিকোনো বস্তু এটা সদায় 100% থাকে যেহেতু এইটো আমি 3:5 আছে 3:5 ক আমি 3/5 লৈ লিখিব পাৰো কাৰণ এইটোক ডিভাইডেড বাই লিখিব পাৰো ঠিক আছে গতিকে 3:5 ক আমি 3/5 লৈ লিখিলো গতিকে এই যেটো বস্তু আছে এইটো ভ্যালুটো আছে এইটোক আমি পার্সেন্টেজত লব লাগে আৰু পার্সেন্টেজত যদি লব লাগে তেতিয়ালে আমি 100% পূৰণ কৰিব লাগিব কিয়নো যিকোনো বস্তু এটা 100% থাকে সদায় ঠিক আছে সেই কাৰণে আমি ইয়াতে 100% পূৰণ কৰিম তো 100% পূৰণ কৰিলো তেতিয়া 5 এ দি কিবাৰ যাব 5 20 গুণ 100 ঠিক আছে গতিকে 3 * 20 কিমান হ'ব 60% এইটো 3:5 ক যদি আমি পার্সেন্টেজলৈ কনভার্ট কৰো তেতিয়া হলে 3:5 ক পার্সেন্টেজলৈ কনভার্ট কৰিলে আমি কিমান পাম 60% পাম ঠিক আছে এতিয়া 4:6 ক যদি আমি পার্সেন্টেজলৈ কনভার্ট কৰো 4/6 কাৰণ 4 টুক 4 ৰাখিলো ইষ্টুটোক আমি ডিভাইড লিখিব পাৰো 6 টুক 6 লিখিলো ঠিক আছে এইটোক আমি এতিয়া 100% পূৰণ কৰিম কাৰণ যিকোনো বস্তু এটা 100% থাকে ঠিক আছে ইয়াতে 2 * 2 = 4 ইয়াতে 2 * 3 = 6 তাৰ পিছত কিমান হ'ব এতিয়া চাওক এটো 2 100 গুণ 200 তাৰ পিছত 3 ঠিক আছে ইয়াতে হ'ব 3 6 গুণ 18 3 6 গুণ 18 20 থাকিল তাৰ পিছত আকৌ 3 6 গুণ 18 দশমিক দিলে কিমান হ'ব আৰু 20 আহিব 3 6 গুণ 18 আৰু 3 6 গুণ 18 এনেকে যাই থাকিব মানে 66.66 এনেকে গৈয়ে থাকিব ঠিক আছে যেহেতু দশমিকৰ পিছত যদি এইটো দশমিকৰ পিছৰ সংখ্যাটো যদি ৰিপিট হৈ থাকে ঠিক আছে দশমিকৰ পিছৰ সংখ্যাটো যদি ৰিপিট হৈ থাকে আৰু সেই সংখ্যাটো যদি 5তকৈ ডাঙৰ হয় ঠিক আছে তেতিয়া হলে সেই সংখ্যাটোক 1 মানে ডাঙৰ কৰি দিব পাৰি ঠিক আছে 1 ডাঙৰ কৰি দিব পাৰি প্ৰথমতে দশমিকৰ পিছৰ সংখ্যাটো কি আছে চাওক দশমিকৰ পিছৰ সংখ্যাটো 6 আছে আৰু এই 6টো ৰিপিট হৈ আছে যেহেতু 6টো 5তকৈ ডাঙৰ যেহেতু মনত ৰাখিব যেহেতু 6টো 5তকৈ ডাঙৰ মানে দশমিকৰ পিছৰ সংখ্যাটো 5তকৈ ডাঙৰ হ'ব লাগিব আৰু যদি দশমিকৰ পিছৰ সংখ্যাটো 5তকৈ ডাঙৰ হয় আৰু যদি সেই সংখ্যাটো ৰিপিট হৈ থাকে তেনেহলে তাক 1 বেছি লিখি সেই ৰিপিটটো মানে বন্ধ কৰি দিব পাৰি ঠিক আছে ইয়াতে 6 একবাৰ লিখিম তাৰ পিছত এই 6টো তো আৰু বাৰে বাৰে যাই থাকিব গতিকে এই 6টো নিলিখি আমি 7 লিখি দিব পাৰো মানে এটো ষ্টপ মানে ইয়াতে ষ্টপ হৈ যাব ঠিক আছে গতিকে 3:10 ক আমি কি লিখিব পাৰো 3/10 মানে ইষ্টুটোক আমি ডিভাইডেড লিখিব পাৰো 3/10 এইটোক আমি কি লব লাগে পার্সেন্টেজ লব লাগে পার্সেন্টেজ লব হলে যিকোনো বস্তু এটা 100% থাকে সেইভাবে ইয়াক আমি 100 দি পূৰণ কৰিব পাৰো ঠিক আছে এই শূন্য কাটা গলে 3 * 10 কিমান হ'ব 30% ঠিক আছে ইয়াতে 4:15 আছে 4:15 ত এতিয়া কি হ'ব 4/15 আমি 15 লিখিব পাৰো যিকোনো বস্তু এটা 100% থাকে সেই কাৰণে 100 দি আমি পূৰণ কৰিম 100% তে 5 * 3 = 15 5 20 গুণ 100 ঠিক আছে তাৰ পিছত কি হ'ব 4 * 20 কিমান হ'ব 80/3 গতিকে 3 2 গুণ 6 ঠিক আছে 3 2 গুণ 6 ইয়াতে 2 থাকিলে 2 থাকাৰ 20 হল 20 হল 3 6 গুণ 18 তাৰ পিছত আকৌ 2 থাকিব তাৰ পিছত দশমিক দিলে 2 লগত এটা শূন্য আহিব এতে চাওক দশমিক দিলে শূন্য আহিব ঠিক আছে এইটো 80 চাব ঠিক আছে 3 2 গুণ 6 ইয়াতে 2 আহিল শূন্য আহিল 3 6 গুণ 18 ইয়াতে কিমান হ'ব 2 2ক নাযায় দশমিক এটা দিয়ক শূন্য আহিব 3 6 গুণ 18 ঠিক আছে আকৌ 2 দশমিক আছে শূন্য আহিব 3 6 গুণ 18 আকৌ 2 এনেকে গৈ থাকিব যেহেতু গৈ থাকিব দশমিকৰ পৰা 6 6 এনেকে গৈ থাকিব ঠিক আছে দশমিকৰ পিছত এটো 6 6 এনেকে 6 6 এনেকে গৈ থাকিব অসংখ্য মানে গৈ থাকিব ঠিক আছে সেইভাবে যেহেতু দশমিকৰ পিছৰ সংখ্যাটো 5তকৈ ডাঙৰ হয় আৰু সেই সংখ্যাটো ৰিপিট হৈ আছে মানে যেহেতু দশমিকৰ পিছৰ সংখ্যাটো 5তকৈ ডাঙৰ আৰু সংখ্যাটো ৰিপিট হৈ আছে সেইভাবে তাক 1 ডাঙৰ কৰি মানে ষ্টপ কৰি দিব পাৰি 6 7 ঠিক আছে ইয়াতে আকৌ 26.7 লিখিব নোৱাৰে কাৰণ
এই বস্তুটো ৰিপিট হৈ আছে, ৰিপিট যে হৈ আছে সেইটো আপুনি প্ৰদৰ্শন কৰিবলৈ, সেইটো আপুনি দেখুৱাবলৈ, সেইটোক প্ৰথমতে সেই সংখ্যাটোকে প্ৰথমতে লিখিব লাগিব। 6টোক আমি প্ৰথমতে লিখিছোঁ, তাৰপিছতহে সেইটো 6টো ৰিপিট যাতে নিলেখোঁ তাৰ কাৰণে আমি 1 ডাঙৰ কৰি 7 লিখি দিছোঁ। ঠিক আছে, সেইটো আমি নোটত লিখি দিছোঁ। দশমিকৰ পিছত যদি একে সংখ্যা ৰিপিট হৈ থাকে তেন্তে তাক 1 বেছি লিখি ৰিপিটটো বন্ধ কৰি দিব পাৰি, আৰু সেই সংখ্যাটো মানে 5তকৈ ডাঙৰ হ'ব লাগিব। ঠিক আছে, 5তকৈ সৰু হ'লে নহ'ব কিন্তু।